আইনৰ সৰু সুৰা সুৰুঙাক লৈ স্বয়ং এগৰাকী উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই লিখি ওলালে এক গ্ৰন্থ। বৰপেটা ৰোডৰ সু-সন্তান তথা দিল্লী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ডক্টৰ নীলাক্ষী চৌধুৰীয়ে কলমেৰে নিগ্ৰহ গ্ৰন্থ উইন্স ফৰ চেঞ্জ উন্মোচন কৰিলে আজি। সময় সাপেক্ষে গ্ৰন্থ এখন হ'ব পাৰে ভাল বন্ধু, হ'ব পাৰে নিঃসংগ জীৱনৰ সংগী, হ'ব পাৰে পথপ্ৰদৰ্শক। গ্ৰন্থই দিয়ে জ্ঞান অৰ্জনৰ সুযোগ। নিজে কথা ক'ব নোৱাৰে, কিন্তু গ্ৰন্থ পঢ়ি সাগৰ গভীৰ হাৰুৱা ভাষণ দিব পাৰে। জ্ঞানে আনে সাহস, সাহস হ'লে মনৰ দুৱাৰ। আজি বৰপেটা ৰোডৰ চৌধুৰী কমপ্লেক্সত উন্মোচন হয় এখন গ্ৰন্থ উইন্স ফৰ চেঞ্জ। সময় আৰু প্ৰচলিত নিয়মৰ বিৰুদ্ধে সৰব হৈছে স্বয়ং এগৰাকী অধিবক্তা, লেখিকা এগৰাকী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা। লগতে বৰপেটা ৰোড চহৰৰ আধুনিকৰণ খনিকত বৰপেটা ৰোড পৌৰসভাৰ প্ৰাক্তন পৰৱৰ্তী বিদ্যা চৌধুৰীৰ সন্তান। বিভিন্ন দেশ পৰিবহণ কৰি বিভিন্ন অভিজ্ঞতাৰে পুষ্টি লেখিকাগৰাকী। আইনৰ ছাত্ৰী হৈ থাকি তাৰ পিছত আইনক পেচা হিচাপে লৈ তেওঁ দেখা আইনত সৰু সুৰা সুৰুঙাকবোৰক যিবোৰে সাধাৰণ জনতাক অতিষ্ঠ কৰি তোলে, তাৰ উপায় ভাবি শেষত লিখি ওলোৱালে গ্ৰন্থখন। ৬০ বছৰ যদি চাকৰি কৰাৰ পিছত এগৰাকী ব্যক্তিক চাকৰিৰ বাবে অযোগ্য ভাবি অৱসৰ প্ৰদান কৰে, তেন্তে ৰাজনীতিবিদসকলৰ বাবে কিয় তেনেকুৱা নিয়ম নাই? এনেকুৱা কিছু চিন্তাৰে ভৰিছে গ্ৰন্থৰ পৃষ্ঠাসমূহ। VVIPৰ প্ৰথাৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে লেখিকাগৰাকীক। লুপহোলছ মই নিজে প্ৰেক্টিছ কৰি আছোঁ ল। ইয়াৰ আগতে কোম্পানীত এজ এ লিগেল ডাইৰেক্টৰ আছিলোঁ। তাৰপিছত সুপ্ৰিম কোৰ্টত আজি 12 বছৰ হ'ল মোৰ এজ এ লিগেল এটৰ্নি হেৰি কৰা। ইনফেক্ট মোক এতিয়া আপোনাৰ এজ এন এডিশ্যনেল এডভকেট জেনেৰেলো দিছে। কিন্তু এতিয়া মই 15 এপ্ৰিলতহে মই ডিচাইড কৰিম যে মই সেই পজিশ্যনটো ল'ম নে নলওঁ। কাৰণ মই এটা ইণ্টাৰনেশ্যনেল এছাইনমেণ্ট পাই আছোঁ। এজ এন ইণ্টাৰনেশ্যনেল আৰ্বিট্ৰেটৰো মই কাম কৰি আছোঁ। সেইবিলাক চব বন্ধ হৈ যাব যদি মই গভৰ্ণমেণ্টৰ পেনেলত আহি যাওঁ। এতিয়া ল'ত মই দেখিছোঁ বহুত মানুহে বহুত প্ৰব্লেম ফেচ কৰে। আমাৰ ল'ত চবে ভাবে যে অকল ফেমিলি প্ৰব্লেম হ'লে বা প্ৰপাৰ্টি ৰিলেটেড প্ৰব্লেম হ'লে সেইবিলাকতহে ল লাগে। একচুৱেলি ল আমাক ইচ এণ্ড এভৰি ষ্টেপতে লাগে। আপুনি বাইকখন লৈ পিনে ঘৰৰ পৰা ওলাইছে, তাতো যদি কিবা এটা সৰুকৈ এক্সিডেণ্ট হয়, তাতো আপোনাৰ লিগেল মেটাৰ্ছ ইনভলভ হয়। আপুনি ঘৰত কিবা এটা দিগদাৰী হৈছে, পুলিচক এখন কমপ্লেইন কৰিছে বা থাৰ্ড পাৰ্টিয়ে কিবা নইজ পলিউশ্যন কৰিছে, সেইবিলাকতো আপোনাৰ চবতে ল দৰকাৰ হয়। মানুহে দিল্লীৰ নিচিনা জেগাত, বম্বেৰ নিচিনা জেগাত এটা ফ্লেট 4টা মানুহক বেছি আছে, এটা মাটি 4টা মানুহক বেছি আছে। তেনেকুৱা ধৰণৰ বহুত প্ৰব্লেমছ ফেচ কৰে। আমি এজ এ লিগেল, মোৰ এটা প্লেটফৰ্ম আছে 24x7 ন্যায় বুলি। সেই প্লেটফৰ্মটোত আমাৰ 1800টা উকিল আছে 12খন কাণ্ট্ৰিজৰ। সেই 18টা উকিলে আমি ৱৰ্ল্ড ৱাইড আমি ছাৰ্ভিচেছ প্ৰভাইড কৰোঁ। সেইটো অনলাইন প্লেটফৰ্ম হয় 24x7 ন্যায়। তাত আমি এতিয়ালৈকে অলমষ্ট 70,000 মানুহক আমি ছাৰ্ভিচেছ দিছোঁ, কেটাৰ কৰিছোঁ। আমাৰ সেই ছাৰ্ভিচেছ লাইক ফ্ৰম মই এইটো এডভাৰটাইজ কৰা নাই, কিন্তু মই কথাটো কৈছোঁ, বহুতক ফ্ৰী টু লিগেল এডভাইচেছ দিছোঁ আমি এইবিলাকত। তেতিয়া দেখিছোঁ যে বহুত ধৰণৰ প্ৰব্লেম মানুহে ফেচ কৰে। সেইটো কাৰণে এতিয়া এই প্ৰব্লেমৰটো কোনো আদি অন্ত নাথাকে। কিন্তু এনেকুৱা কিছুমান চেঞ্জেছ কৰিব পাৰি, যোনবোৰ চেঞ্জেছেদি ক্ৰাইম ৰেটবোৰ বহুতখিনি কম হ'ব পাৰে। আৰু এই কিতাপখনত ডিটেইলছ দিয়া আছে যে সেইবোৰ প্ৰচেছ যোনবোৰ বেলেগ কাণ্ট্ৰি, বাহিৰা কাণ্ট্ৰিত একচেপ্ট কৰিছে, সেই কাণ্ট্ৰিবিলাকত ক্ৰাইম ৰেট কিমান কমি আহিছে, কিমান নায়েই। যেনেকুৱা আমাৰ ইয়াতে লিগেল ইঞ্চুৰেঞ্চ নাই, হেল্থ ইঞ্চুৰেঞ্চ আছে মানুহৰ, কিন্তু লিগেল ইঞ্চুৰেঞ্চ নাই। কিন্তু আপুনি আজি ভাবি চাওক লিগেল ইঞ্চুৰেঞ্চটো কিমান দৰকাৰ। কাৰণ মই দেখিছোঁ মানুহে ঘৰ, মাটি, সম্পত্তি চব বেছি দিয়ে। ইয়াতেতো আমি শুনিবৰ কাৰণে ডাঙৰ কথা, কিন্তু সুপ্ৰিম কোৰ্টত এতিয়া এটা উকিলে 10 লাখ, 12 লাখ, 15 লাখ তেনেকৈ এটা এপিয়াৰেঞ্চত পইচা লয়। কিন্তু যোনে সেইটো উচ্চ ন্যায়ালয়ত যায়, তাহাঁতৰ চব বেছি হ'লেও কৰিব লাগিব। সেইটোৱে যদি ইঞ্চুৰেঞ্চ থাকে, আজিকালি জানে হস্পিটেলতো মানুহৰ ইঞ্চুৰেঞ্চ নহ'লে কি গতি হয়, 1.5-2 লাখটো একো কথাই নাই হস্পিটেলত হোৱা। সেনেকৈ ইয়াতে মই এটা লিগেল ইঞ্চুৰেঞ্চ, মই অলৰেডি লিগেল ইঞ্চুৰেঞ্চ আৰম্ভ কৰি দিছোঁৱেই ইণ্ডিয়াত, উইথ দ্য নেম অফ লিগেল এছিষ্টেঞ্চ প্ৰগ্ৰেম। আৰু মোৰ অলৰেডি এতিয়া 800 ছাবস্ক্ৰাইবাৰ আহিছেও লিগেল ইঞ্চুৰেঞ্চৰ চ' সেইকাৰণে ইয়াতে লিগেল ইঞ্চুৰেঞ্চটো কিমান ইম্পৰ্টেণ্ট সেইটো এটা দেখাইছোঁ। ৰিটায়াৰমেণ্ট এজ, যে মানুহে 60 বছৰ হ'লে এতিয়া কিছুমানে কিমান বেছি ডাইনামিক, কিমান বেছি কাম কৰে। এতিয়া আমাৰ বৌগৰাকী
গৰাকী কিমান এক্টিভ এতিয়াও মানে তেখেতে ফাণ্ড জোৰাই এখন গেট কৰিব বিচাৰি আছে হেৰি কৰিব বিচাৰি আছে মানে স্কুলৰ গেট চ' এতিয়া কথাটো হৈছে যে ইমান এক্টিভ মানুহ এটাই কি যদি 60 ইয়েৰত ৰিটায়াৰ হৈ যায় তেতিয়া হোৱাট এবাউট দ্য পলিটিচিয়ান যোনে 96 ইয়েৰত 90 ইয়েৰত 92 ইয়েৰত হেৰি আছে প্লাছ আৰু এটা কথা মই মানে এইটো হেৰি কৰিছোঁ যে ইয়াতে আমাৰ মানে পলিটিচিয়ানছৰ কাৰণে অলপ মিনিমাম কোৱালিফিকেশ্যন হোৱাটো সাংঘাতিক দৰকাৰ সেইদিনাখন ক'ব নাকওঁ মই নাম নকওঁ কোন মিনিষ্টাৰ তেখেতে কৈ আছিলে 2014 আগতে অসমত ৰেইলে নচলিছিলে ট্ৰেইনে নচলিছিলে সেইটো মানে আমাৰ মাননীয় অমিত শ্বাহৰ মানে এটা মিটিঙত য'ত মই বহি আছিলোঁ তাৰ লগতে চ' মানে এতিয়া তেনেকুৱা ধৰণৰবিলাক কিমান আচৰিত কথা মানে যে অলপ কোৱালিফিকেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি ডক্টৰ এটাই স্পেচিয়েলাইজ কৰি মানে ট্ৰিটমেণ্ট কৰিব পাৰে লয়াৰৰ কাৰণে এটা ডিগ্ৰী লাগে পলিটিকেলৰ কাৰণে হয়তো এতিয়া এটা আৰু এটা বস্তু যে চিফ জাষ্টিচ KG বালাকৃষ্ণনে জাজেছৰ কাৰণেও 6 মাহৰ ট্ৰেইনিং এতিয়া মোদীৰ তাত আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ তাত এটা প্ৰপ'জেল দিছে যে সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে 6 মাহ ট্ৰেইনিং আণ্ডাৰগ' কৰিব মাষ্ট কাৰণ এনেকুৱাও দেখা গৈছে যে কিছুমান জাজেও ভালকৈ ভাৰ্ডিক্ট নিদিয়ে মানে আপোনাৰ সেইটো কাৰণে এতিয়া যদি ইমান লেভেলত এটা সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে তাতকৈ আৰু ওপৰ নাই মানে একদম টপমষ্ট অথৰিটি সেইটো এপেক্স অথৰিটি মানে মিনিষ্টাৰ চবতকৈ তাহত ওপৰত হয় মানে চাব গ'লে চ' তাহতৰ কাৰণেও যদি এটা কম্পালচৰি কৰি দিছে তেতিয়াহ'লে এটা পলিটিচিয়ানৰ কাৰণেও মিনিমাম কোৱালিফিকেশ্যন হোৱাটো বিৰাট দৰকাৰ সেইটো মই ভাবোঁ আৰু তাৰপিছত এনেকৈ আপোনাক অলৰেডি বাকীখিনি মই কৈছোঁ কিছুমান যেনেকৈ লিগেলাইজেশ্যন অফ ছেক্স ৱৰ্কাৰ তাৰপিছত জুভেনাইল হোমছত মেণ্টেল হেল্থ এছেছমেণ্ট মানে তাৰপিছত VIP প্ৰিভিলেজেছবিলাক অলপ কম কৰিবৰ কাৰণে IPCৰ কিছুমান ছেকশ্যন তাহাঁতে চেঞ্জটো কৰিছে কিন্তু সেই চেঞ্জেছবোৰ কোনপিনে যাব লাগে য'ত আপোনাৰ মানে এই ক্ৰাইম ৰেটটো অলপ কমি যায় বা মানে সেইবিলাকৰে লৈ এটা খুব মানে সৰু মোৰ প্ৰয়ত্ন টুৱাৰ্ডছ মানে টু মেক ছাম ৰিফৰ্মছ ইন দ্য লিগেল ছিষ্টেম সেইটো কৈয়ে মই হেৰি কৰিম খুব ভালকৈ জানিব মানুহে কিতাপ কম পঢ়া কৈছে আপুনি কিবা ডিজিটেল হাউচ কৰাৰ কথা চিন্তা কৰিছে নেকি নাই ডিজিটেলো এইখন আছে এইখন মই ডিজিটেলো হেৰি আছে আৰু প্লাছ আপোনালোকে হেৰি শুনিছে চাগে হিন্দুস্তান সমাচাৰ মিডিয়া মানে RSSৰ যোনটো মেইন মিডিয়া উইং সেই তাহঁতেও মানে এই কিতাপখন মানে তাহঁতে খুব ভাল পাইছে পঢ়ি পিনে আৰু তেখেতসকলে মিষ্টাৰ তিৱাৰী হয় দ্বিবেদী হয় তেখেত UPৰ মানে মেইন কি কয় এডিটৰ ইন চিফ হয় হিন্দুস্তান মানে হেৰি চ' তাহঁতেও কৈছে যে মানে এইটো বস্তু তাহঁতে সেইখন ডিজিটেলাইজ কৰিব বুলি হেল্প কৰিব বুলি আৰু প্ৰভাত প্ৰকাশনে মানে আই এম ৰিয়েলি থেংকফুল টু প্ৰভাত প্ৰকাশন এইটো মই তেখেতক আপোনালোকৰ বাইটটো ডেফিনেটলি দেখাম মিষ্টাৰ প্ৰভাত মানে তেখেতে মোক একবাৰ কোনোবাই কৈছিলে যদি आपको प्रभात जी ने हाँ कर दिया तो आपके लिए बहुत लकी बात होगा क्योंकि दे आर द मेन नंबर 1 गवर्नमेंट पब्लिशर्स इन इंडिया চ' তাহঁতসকলে এখন মানে পাব্লিছ কৰিছে চ' সেইটো মোৰ কাৰণে অতি গৌৰৱৰ কথা সেইটোৱে থেংক ইউ